মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ কঁঠালগুৰি আদৰ্শ চিকিৎসালয়ত। মোৰ সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য, যিখন চিকিৎসালয়ত চিকিৎসকৰ লগতে ইয়াত পৰ্যাপ্ত পৰিমাণৰ কোনো ধৰণৰ সা সুবিধা নাই। মোৰ সতীৰ্থই দেখুৱাই আছে ইয়াৰ প্ৰাৰম্ভিক দৃশ্য। যিসমূহ গৃহ আছে, চিকিৎসকৰ গৃহ আছে, এইসমূহ গৰু গোহালিলৈ পৰিণত হৈছে। ইয়াৰ উপৰিও ইয়াত যিসমূহ ডক্টৰ, চিকিৎসক, নাৰ্ছৰ থকাৰ ব্যৱস্থা আছে, এইসমূহ একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। আমি ইয়াৰে এগৰাকী অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া, তেওঁৰ কাষলৈ যাব বিচাৰিছোঁ। আৰু এই অঞ্চলত কেৱল মাত্ৰ চিকিৎসালয় বুলি নহয়, একো এটা সুবিধা নাই। আমি এইকাৰণে ক'বলৈ বিচাৰিছোঁ, আমি য'ত উপস্থিত আছোঁ এই আদৰ্শ চিকিৎসালয়খনৰ কাৰণে যেনেধৰণে আচলতে এখন চিকিৎসালয়ত যেনেধৰণে পৰ্যাপ্ত পৰিমাণে যিখিনি ব্যৱস্থা থাকিব লাগে, সেই চিকিৎসালয়খনত থাকিব লাগে, কিন্তু তাৰ সম্পূৰ্ণ এটা ওলোটা বিপৰীত একাৰণে ক'ব বিচাৰিছোঁ। যেনেধৰণে ডক্টৰ থাকিব লাগে, ডক্টৰ নাই। আমি বহুতবাৰ পূৰ্বৰ পৰা আমি দাবী জনাই আহিছিলোঁ। আমি দাবী জনাৰ পিছত আমি দেখিবলৈ পাইছোঁ যে ইতিমধ্যে এগৰাকী চিকিৎসক লগতে দুগৰাকীকৈ চিকিৎসক আহিছে বুলি আমি জানিব পাৰিছোঁ। আৰু কিন্তু যেনেধৰণে থাকিব লাগিছিলে বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ লগতে যেনেধৰণে থাকিব লাগিছিলে সেইমতে নাই। এক প্ৰকাৰ ক'বলৈ গ'লে পৰ্যাপ্ত পৰিমাণে যেনেধৰণে থাকিব লাগিছিলে, একো এটা ইয়াত নাই। যদি আপুনি চাবলৈ যায় যে এগৰাকী গৰ্ভৱতী মহিলাও ইয়াত ৰখা ব্যৱস্থাটো নাই। ক'বলৈ গ'লে কিন্তু এখন 30খন বিচনাযুক্ত এখন হস্পিটেল। গতিকে আমি অসমীয়া যুৱ মঞ্চ আমি দাবী জনাইছোঁ, ইয়াৰ অতি শীঘ্ৰে যদি ডক্টৰৰ লগতে সকলো ধৰণৰ যদি ইয়াৰ ব্যৱস্থা যদি অতি শীঘ্ৰে যদি নকৰে, তেনেহ'লে কিন্তু আমি আগন্তুক দিনত আমি ৰাষ্ট্ৰীয় ঘাইপথ, কিন্তু বৰডুমচা পেঙেৰি ৰাষ্ট্ৰীয় ঘাইপথ আমি পদবোধ কৰিম। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, যিজন জনপ্ৰতিনিধি আছে, আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক জনপ্ৰতিনিধি আছে, তেখেতক কিন্তু আজিলৈকে এই অঞ্চল বা ইয়াত পদাৰ্পণ কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই। আৰু লগতে সাংসদগৰাকীকো আমি ক'ব বিচাৰিছোঁ, কেৱল মাত্ৰ নিৰ্বাচনৰ সময়তহে আমি ঢাকঢোল বজা আমি দেখিবলৈ পাওঁ এই উন্নয়নৰ নমুনা। আচলতে আমি এটা কথা আমি অসমীয়া যুৱ মঞ্চ আমি দাবী জনাইছোঁ, সদয়ে দাবী জনাইছোঁ, অতি শীঘ্ৰে যদি ইয়াৰ ওপৰত ব্যৱস্থা নকৰে, তেনেহ'লে আমি আগন্তুক দিনত আমি কিন্তু বৰডুমচা পেঙেৰি ৰাষ্ট্ৰীয় ঘাইপথ কিন্তু অৱৰোধ কৰিম। সেয়া স্পষ্ট কথা। আমি আন এগৰাকী সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ পৰা জানিব বিচাৰিম। আমাৰ কঁঠালগুৰি আদৰ্শ চিকিৎসালয় যিটো আছে, এইটো ডাঙৰ এটা, কিন্তু বিল্ডিঙে ডাঙৰ। ইয়াত মানে যিখিনি সা সুবিধা লাগে বা ইয়াত পৰ্যাপ্ত মাত্ৰাৰ পৰিমাণৰ যি সুবিধা আছে, এইটো সুবিধা আমি দেখিবলৈ পোৱা নাই। আমি আমাৰ বিধায়ক মহোদয় তথা আমাৰ সাংসদ তেলীকো এইটো কথা জানে বা জনাইছোঁ, আমি অৱগত কৰাইছোঁ। তথাপিও ইয়াত মানে পৰ্যাপ্ত পৰিমাণৰ সুবিধা নাই। আমাৰ অঞ্চলটোৰ বসবাস কৰা, এই বৃহত্তৰ অঞ্চলত বসবাস কৰা এতিয়াই এটা মেডিকেল আদৰ্শ চিকিৎসালয়, এই মেডিকেলতো আজি পৰ্যাপ্ত মাত্ৰাৰ সুবিধা নথকাৰ কাৰণে আমাৰ ৰাইজে বহুতখিনি কষ্টৰ সন্মুখীন হৈছে। আমাৰ ইয়াত সাধাৰণ কিবা চিকিৎসাৰ কাৰণে আমি ডিগবৈ বা ডিব্ৰুগড়লৈ আমি যাবলগীয়া হয়। আমাৰ ইয়াৰ ৰাইজ অতিকৈ দুখীয়া শ্ৰেণীৰ ৰাইজ। এই দুখীয়া শ্ৰেণীৰ ৰাইজে এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সেইকাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে ইয়াত সমালোচনাও কৰোঁ। আৰু আমি যদি পৰ্যাপ্ত মাত্ৰা অহা লোকসভা ইলেকশ্যনৰ আগে যদি ইয়াৰ পৰ্যাপ্ত ব্যৱস্থা নলয়, তেন্তে আমি আমাৰ পেঙেৰি বৰডুমচা ৰাষ্ট্ৰীয় ঘাইপথ আমি অৱৰোধ কৰিম। আন এগৰাকী কাষলৈ যাব বিচাৰিছোঁ। আমাৰ আদৰ্শ চিকিৎসালয়ৰ যি অৱস্থা একেবাৰে শোচনীয় দেখিছোঁ। মেডিকেলত যি ধৰণৰ ব্যৱস্থা হ'ব লাগিছে, সেই ব্যৱস্থা একেবাৰে নাই, একেবাৰে শোচনীয় ব্যৱস্থা। ইয়াত ৰোগী আহিলেও কোনো ধৰণৰ চিকিৎসা সম্পূৰ্ণ নহয়। ইয়াত বিভাগসমূহ আছে, এই বিভাগসমূহ অচল অৱস্থাত আছে। আৰু যি টেষ্ট পৰীক্ষা আমি ইয়াত জানিবলৈ পাইছোঁ, তথ্য যেতিয়া সংগ্ৰহ কৰিবলৈ আমি আহিলোঁ, তেতিয়া গম পালোঁ যে তেজৰ পৰীক্ষাৰ নামত মাত্ৰ গ্ৰুপ টেষ্ট আৰু হিমোগ্লোবিন টেষ্টহে হয় বুলি আমি ইয়াত গম পাইছোঁ। কিন্তু এনেধৰণৰ আচল অৱস্থা থকাটো আমি সকলো বৰডুমচা পেঙেৰি বাকী ৰাইজৰ কাৰণে খুব দুখ লগা কথা। ইয়াৰ জৰিয়তে আমি আমাৰ জনপ্ৰতিনিধি ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ, যিহেতু ইমান চৰকাৰে কোটি কোটি টকা খৰচ কৰি এখন মডেল হস্পিটেল যেতিয়া ইয়াত নিৰ্মাণ কৰিছে, তাৰ কিন্তু সঠিক ব্যৱহাৰটো হ'ব লাগে। কাৰণ আজি যিটো অৱস্থা আছে, আমি এক প্ৰকাৰে ক'ব পাৰোঁ যে জনসাধাৰণৰ টকা পইচা ইয়াত অপচয় হোৱা আমি দেখিবলৈ পাইছোঁ। গতিকে এনেধৰণৰ যদি জনপ্ৰতিনিধিসকলে চকু নিদিয়ে, তেনেহ'লে অঞ্চলটো কেতিয়াও আগবাঢ়িব নোৱাৰিব। লগতে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ইয়াৰ পৰাই আমি সকীয়নি দিব বিচাৰিছোঁ যে অতি সোনকালে যদি এই আদৰ্শ বিদ্যালয়খন
এখন ভাল পৰিৱেশ এটা ইয়াত যদি সৃষ্টি নকৰে, উচিত পৰ্যাপ্ত পৰিমাণৰ যদি সা সুবিধা তেওঁলোকে ইয়াত যোগাৰ নধৰে, তেন্তে আগন্তুক দিনত আমি বৰডুমচা পেঙেৰি অঞ্চলৰ ৰাইজ হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। কিন্তু তাৰ বাবে জগৰীয়া চৰকাৰ কৰ্তৃপক্ষ হ'ব। কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খনৰ এটা সুৰুঙা ৰূপ দেখিলে আপোনালোকে নিশ্চয় দেখিলে যে ইয়াত কোনো ধৰণৰ দৰৱ পাতি ব্যৱস্থা নাই, আৰু ইয়াৰ উপৰিও ইয়াত চিকিৎসালয়খনত যিকোনো মুহূৰ্তত হ'ব লগা ৰোগৰ কোনো ধৰণৰ ব্যৱস্থা নাই। সেয়ে আমি আমাৰ তৰফৰ পৰাও আমি আহ্বান জনাইছোঁ, অসম চৰকাৰক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, এই কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খন সুন্দৰভাৱে সজাই পৰাই তোলক আৰু ইয়াৰ লগতে পৰ্যাপ্ত পৰিমাণে সা সুবিধা কৰি গঢ়ি তোলক, এয়াই আমাৰ প্ৰাৰ্থনা। আইতা ইয়াত চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছে, কি পালে কি নাপালে আমি তেওঁৰ কথাই জানিব বিচাৰিছোঁ। আপোনাৰ অসুখ হৈছে, কিবা দৰৱ চৰৱ পালে নেকি, দেখালে নেকি? নাপালোঁ দৰৱ, ক'বা ডুমচা ডাক্তৰ এটা কথা আছে, মই সেইটো চিনিও নাপাওঁ, এতিয়া যাবও নোৱাৰোঁ। এতিয়া আপুনি কোনো ধৰণৰ দৰৱ পাতি একো নাপালে? প্ৰেছাৰ পিল পাইছোঁ। আৰু কিবা চালে নাই? মোৰ এই চুকাটো নাই পোৱা। যথেষ্ট অসুবিধা হৈছে আপোনাৰ? বৰ অসুবিধা, মুখ হাত ফাটি গৈছে, এইবোৰ ফাটি গৈছে, ভিতৰত ফাটি গ'ল, ডিঙিত ফাটি গ'ল, 4 দিন ভাত চাত নোখোৱাকৈ পৰি থাকিলোঁ। আপডেট নাওৰ এক্সক্লুচিভ বুলি ক'ব লাগিব, এগৰাকী আইতা ইয়াত চিকিৎসা গ্ৰহণ কৰিবলৈ আহিছে, তেওঁ পৰ্যাপ্ত পৰিমাণে তেওঁ কোনো ধৰণৰ ইয়াত সা সুবিধা নোহোৱা হেতুকে এনেধৰণে ঘূৰি যাবলগীয়া হৈছে। আৰু আইতাগৰাকী অসমৰ মুখ্যমন্ত্ৰীলে তেওঁৰ স্বাস্থ্যৰ প্ৰতি কি আহ্বান জনাব আমি তেওঁৰ পৰা আমি জানিব বিচাৰিম। আপুনি অসমৰ মুখ্যমন্ত্ৰী আছে, তেওঁ কি আহ্বান জনাব? সিয়াকনো কি জনাব, কি দিবনো, আমাৰ দুখীয়া মানুহ আৰু সেমেতি আছোঁ আৰু কুকুৰা পোৱালি কেইটামান বেচোঁ, ছাগলী পোৱালি এজনী বেচোঁ, বেমাৰ চাই আজি ঢেৰ মোৰ 20 বছৰমান হ'ল। 20 বছৰ হৈছে? 20 বছৰমান হ'ল। আপোনাৰ বেমাৰ দেখুৱাই বেমাৰ গৈ ঢেৰ পইচা লয়। মই প্ৰাইভেটত দেখুৱাওঁগৈ, তিনিচুকীয়াত দেখুৱালোঁ, ডিব্ৰুগড়ত দেখুৱালোঁ, মাঘেৰিটাত দেখুৱালোঁ, ডিগবৈত দেখুৱালোঁ, সেনেকৈ মই প্ৰাইভেট মেডিকেললৈ এইখনলৈ নাহোঁৱেই ৰাতিকে। আজি কেতিয়াবা ইয়াত একো সুবিধাই নাই? নাই। এতিয়া আকৌ মই আহিছোঁ কেলৈ, দূৰলৈ যাব নোৱাৰোঁ যে। হয়, মোক মানুহখনে কেলৈ আহিলি বুলি ক'ব। আইতাই এইদৰে তেওঁৰ মনৰ কথাখিনি ক'লে। ইয়াত কঁঠালগুৰি আদৰ্শ চিকিৎসালয়খনৰ এটা সুৰুঙা ৰূপ দেখিলে আপোনালোকে নিশ্চয় দেখিলে যে ইয়াত কোনো ধৰণৰ দৰৱ পাতি ব্যৱস্থা নাই, আৰু ইয়াৰ উপৰিও ইয়াত ডক্টৰৰ পৰা আৰম্ভ কৰি চিকিৎসালয়খনত যিকোনো মুহূৰ্তত হ'ব লগা ৰোগৰ কোনো ধৰণৰ ব্যৱস্থা নাই।